মই পৱন কলিতা আপোনালোকে চাই আছে দ্য পাৱনছ ব্লগ তো মই ফাৰ্ষ্ট ব্লগিং হয় দেই আৰু এইটো ফাৰ্ষ্ট ভিডিঅ' বনাই আছোঁ আৰু মই আজি এনেই বোকাজান ফালে ঘূৰি আহোঁ বুলি ভাবিছোঁ লগৰটোৰ লগত লগৰটো আহি আছে আপোনালোকক দেখাম আৰু মই নতুন ব্লগাৰ হয় কাৰণে অলপ ছাপোৰ্ট কৰিব মৰম দিব আৰু প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব দেই পাহৰি নাযাব সেইটো আৰু তেতিয়াহে মই বেলেগ বেলেগ নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে সোনকালে নটিফিকেশ্যনত সোমাই যাব তো সেইকাৰণে আপোনালোকে প্লিজ প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই গাইছ 30 minutes later কৈছিলোঁ জানো মোৰ লগৰটো আহি আছে বুলি তো অলপ ঘূৰি আহোঁ বুলি কৈছিলোঁ ন তো এইটোৱে হয় ঐ ৰিকি কিবা এটা কৈ থাকিলা तो हम अब एडिशन करने जा रहे हैं ये भी बकचोदी है बकचोदी करने जा रहे हैं পাগলামি বল দিয়া তো গাইছ মানে এতিয়া অলপ আন্টি দোকানত গৈ আছোঁ অলপ আড্ডা মাৰোঁগৈ তাৰপিছত বোকাজান কলেজ ফালে গৈ আছোঁ এতিয়া A few moments later. এতিয়া আন্টি দোকানৰ পৰা ওলালোঁ আড্ডা চাড্ডা মাৰিলোঁ আৰু লগৰটোৰ লগত টাইম স্পেণ্ড কৰিলোঁ তো এতিয়া ষ্টেচন গৈ আছোঁ বোকাজান ষ্টেচন আৰু মই এইখন কলেজতে পঢ়োঁ এই বোকাজান কলেজ তো এতিয়া গাইছ গৈ আছোঁ এতিয়া ট্ৰেক উঠিছোঁ আৰু গাইছ গৈ আছোঁ আৰু এইফালে চিচাই চিমেণ্ট ফেক্টৰী যায় এইফালে কয়লাৰ গাড়ী এইফালে চিমেণ্টৰ কিবা কিবি আৰু যায় আৰু তো আমি গাইছ গৈ আছোঁ তো দেখা দেখি আৰু ইও অলপ ব্লগ চলগ বনাব শিকি আছে মোৰ পৰা ময়ো ইমান ভালকৈ নাজানো গাইছ তেতিয়াও অলপ চলপ এডিট কৰিম যদি কিবা বেয়া চেয়া যদি হয় আৰু আপোনালোকে অলপ শুধৰাই দিব মোক ক'ব এনেকৈ কৰিব লাগে তেতিয়াহে পাৰিম ন মানে নতুন ব্লগাৰ আৰু ন অলপ দিগদাৰ হয় আৰু মানে তো গাইছ এই ষ্টেচন গৈ পামেই আৰু দেই গাইছ আপোনালোকে স্কিপ নকৰিব ফুল ভিডিঅ' চাব আৰু চিচাই ফিল্ডত বোলে আজি কাৰাটে কিবা टूर्नामेंट पार्टिसे बोले तो टूर्नामेंट चाबले जाम आपलोगों चाई থাকিব हम लोग स्टेशन पहुंच गया अभी तो ये रहा बुकाजान स्टेशन गाइस हिंदी কৈ দিলো বে বেয়া নাপাব দেই মানে মাজে মাজে ওলাই যায় আৰু ন তো গাইস এফালে গৈ আছো এতিয়া এইখন ট্ৰেন আহি আছে গাইস বেয়া নাপাব হিন্দীত কৈ পালো পটককে চব একে প্ৰব্লেম মানে কলেজত হিন্দীও কৈ থাকোঁ ন আমি তো গাই এতিয়া গৈ আছোঁ গাইছ এইখন ট্ৰেইন আহিছে গাইছ আমিও উঠি যাওঁগৈ নেকি ঘূৰিব মন গৈছে বে খুব গাইছ এতিয়া ষ্টেচনৰ পৰা আমি গৈ আছোঁ বহুত টাইম ইয়াত ৰখিলোঁ আৰু মানে এতিয়া কি ক'ম আৰু মানে মিউজিক যোনে যোনে ক্লাছ 10ৰ এক্সাম দিবা নহয় মেট্ৰিকৰ যোনে যোনে ফেইল কৰিবা তোমালোকে যদি ঘৰত বহি একো লাভটো নাই তোমালোকে এক কাম কৰিবা চিচাই চিমেণ্ট ফেক্টৰী আহি যাবা এয়া কয়লা পৰি আছে ইয়াত তোমালোকে কাম কৰিব পাৰিবা আৰু ইয়াত তোমাক কিমানকৈ দিব এনেই দিব বোলে 500 হাজিৰামান দিব আৰু দেই যদি ফেইল কৰা যোনে যোনে ফেইল কৰা মোক ইয়াত কমেণ্টত দি দিবা দেই গাইছ আৰু যোনে যোনে কৰিবা আৰু মোক কণ্টেক্ট কৰিলে হ'ল দেই মোক কমেণ্ট দিবা মই কমেণ্ট বক্সত মই ৰিপ্লাইটো দিম অঁ হ'ব দে ইয়াত নাই চিচাইফিল আহি পালোঁ আৰু টুৰ্ণামেণ্ট চালোঁ মই ভিডিঅ'কেইটা ক্লিপত দি দিম আৰু এইখনে হয় চিচাইফিল আমাৰ বোকাজানৰ তো ইয়াতে টুৰ্ণামেণ্টটো হৈছিলে তো ইয়াত বহি আছে ৰিকি ৰাজৰ ঘৰ গৈ আছোঁ আমি অলপ ৰেষ্ট কৰি লওঁ নে কি কয় গাইছ বহুত ঘূৰিলোঁ আজি
ই একদম মানে এতিয়া ঘৰত গৈ কাৰণে সি শুবহে আৰু ডাইৰেক্ট দেখিছা নাই স্পীডত যায় ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু নেক্সট ভিডিঅ' মই অতি সোনকালে আপোনালোকক আগবঢ়াই দিম আৰু এইটো ৰিকিহঁতৰ ঘৰ ৰিকিহঁতৰ ঘৰতে অলপ টাইম ৰেষ্ট কৰিলোঁ আৰু ৰিকি কি ক'বি খুব ভাল লাগিলে তোমাৰ লগত ঘূৰি আজিৰ দিনটো তোমাৰ লগতে টাইমটো স্পেণ্ড কৰিলোঁ অলপ ভাল লাগিলে আৰু লাইক শ্বেয়াৰ কমেণ্ট গাইজ নতুনকৈ যিহেতু নতুনকৈ চেনেলটো খুলিছে আপোনালোকে অলপ সহায় কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় কৰি দিয়ক অলপ দেই গাইজ কৰি দিব একদম পাহৰি নাযাব ছাবস্ক্ৰাইবটো কৰিব আৰু অলপ শ্বেয়াৰ কৰি দিব দেই গাইজ ঠিক আছে তেতিয়া আৰু অলপ এডিট চেডিট যদি কিবা ভুল ভ্ৰান্তি হৈছে যেতিয়া অলপ শুধৰাই দিব দেই গাইজ বাই বাই